নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ভিডিঅ'চিটোলৈ। তো আজি আমি আকৌ লৈ আহিছো ক্লাছ 6 ম্যাথ স্ট্যাটিস্টিক্স চ্যাপ্টাৰ 1 স্ট্ৰাকচাৰ অফ নাম্বাৰৰ পেজ নাম্বাৰ 20 ৰ কোৱেশ্চন নাম্বাৰ 1 টো আজি আমি লৈ আহিছো। তো আহক দেৰি নকৰাকৈ পটাপট স্ক্ৰীনলৈ যাওঁ আৰু ভিডিঅ'টো পটাপট ষ্টাৰ্ট কৰো। ওকে, তে আহক এবাৰ আমি ষ্টাৰ্ট কৰো কোৱেশ্চন নাম্বাৰ 1 টো। তো স্ক্ৰীনত চাব আপোনালোকে কি কৈছে স্ক্ৰীনত কোৱেশ্চন নাম্বাৰ 1 টো। তো স্ক্ৰীনত চাব আপোনালোকে কি কৈছে কোৱেশ্চন নাম্বাৰ 1 টো। কোৱেশ্চন নাম্বাৰ 1 টো দিছে যে ৰাইট কেইটামান আমাক নাম্বাৰ দিছে, সেই নাম্বাৰ কিটা লিখিব দিছে কি ইন ৰোমান নিউমাৰেলস, মানে দিয়া নাম্বাৰ কিটা দিয়া সংখ্যা কিটা আমাক লিখিব দিছে ৰোমান সংখ্যালৈ লিখিব দিছে। তো আহক এটা এটাকে ষ্টাৰ্ট কৰো আমি কোৱেশ্চন বিলাক। ফাৰ্ষ্টত কি দিছে, ফাৰ্ষ্টত দিছে আমাক 49 হয় না, ফাৰ্ষ্ট নাম্বাৰটো দিছে আমাৰ 49। তো 49 টো ইয়াতে আমি লিখি লওঁ। এতিয়া ইয়াৰে আমি ৰোমান সংখ্যাটো বিচাৰি উলিয়াম। তো ইটুক সে মই দুটা ভাগত ভাগ কৰি দিলো, এটা কৰিলো মই 40 আৰু এটা কৰিলো মই 9। 49 মানে কি হয় আমাৰ 40 + 9, সো মই দুটা ভাগৰ ইয়াক ভাগ কৰি ললো। এতিয়া চাওক 42 ৰোমান সংখ্যা কি আছিল আমাৰ 40 উলোৱাৰ বেষ্ট টেকনিক আছিল 50 ৰ পৰা 10 মাইনাস কৰি দিম হয় না। তো 50 ৰ পৰা আমি 10 মাইনাস কৰি দিম। তাৰ কাৰণে আমি কি কৰিছিলো 52 লিখিছিলো রাইট সাইডত, 52 লিখিছিলো রাইট সাইডত, দ্যাট ইজ L2 আমি লিখিম রাইট সাইডত আৰু লেফট সাইডত তাৰ সৰু নাম্বাৰটো লিখি দিম যোনটো আছে আমাৰ 10। তো x, তো xl হ'ব আমাৰ কিমান 40 হৈ যাব। তো দ্যাট ইজ 50 - 10 হৈ যাব আমাৰ 40। তো এইটো হৈ যাব আমাৰ 40। 9 টো আমি পাইছিলো 9 হয় আমাৰ ix। তেনে হলে কি হ'ব এবাৰ 49 ৰ ভ্যালুটো কি হৈ যাব আমাৰ, তো 49 ৰ ভ্যালুটো হৈ যাব আমাৰ কি xlix হে হৈ যাব। তো 49 ৰ ঠাইত আমি ৰোমানত কি লিখিম, ইটো লিখিম আমি x, তাৰ পিছত লিখিম l, তাৰ পিছত লিখিম i, তাৰ পিছত আকৌ এটা x। ইটো হ'ব 49 ৰ ৰোমান সংখ্যা। নেক্সট টু চাও কি দিছে, নেক্সট টু দিছে আমাক কি, নেক্সট টু দিছে আমাক 91 হয় না, নেক্সট দিছে আমাক 91, এটো 91। তো 91 টো লিখি লওঁ, ইয়াতেও মই 91 এটা সৰুকে লিখো, 91 টো মই লিখি লওঁ, ঠিক আছে এইখিনি মই লাইন টানি দিও। ওকে 91 টো লিখি লওঁ। 90 টো আকৌ দুটা ভাগত মই ভাগ কৰি লওঁ, এটা ভাগ কৰো মই 90, এটা কৰো মই 1, কাৰণ 91 মানে ইট ইজ 90 + 1 হয়। এতিয়া 90 টো ৰোমান সংখ্যা উলাও আমি। 90 টো ৰোমান সংখ্যা উলোৱা কি টেকনিক আছিল যে 100 ৰ পৰা আপোনালোকে 10 মাইনাস কৰি দিয়ক, 90 পাই যাম। 100 কোন আছিল আমাৰ, 100 আছিল আমাৰ c। 100 ৰ পৰা 10 মাইনাস কৰিব লাগিব, তো 10 টো কোনফালে লিখিম, লেফট সাইডে লিখিম। তো x যদি আমি লিখি দিও ইটো হৈ যাব 100 - 10। তো ইটো পাই যাম আমি 100 - 10 হৈ যাব, ইট উইল বি 90 হৈ যাব, দ্যাট ইজ xc হৈ যাব। আৰু 1 টো কি লিখিছিলো আমি, 1 টো i হিচাপত লিখিছিলো। তেনে হলে এবাৰ কিমান হৈ যাব, 91 ৰ ঠাইত আমি লিখিম দিস টাইম ইট উইল বি xci হৈ যাব। তেনে হলে 91 ইকুৱেল বি xc আৰু i হৈ যাব। বুজি পাইছে আপোনালোকে? এবাৰ চাওক নেক্সট কি দিছে, নেক্সট দিছে আমাক 206 হয় না। তো সৰু গেলে মই লিখো 206, এটো ৰাপ কৰি দিও। নেক্সট দিছে আমাক 206, তো এটুকো মই দুটা ভাগত ভাগ কৰি লওঁ, এফালে লিখো মই 200, এফালে লিখো মই 6, কাৰণ 200 + 6 আমি পাম 206। তো 200 ৰ এতিয়া আপোনালোকে ৰোমান সংখ্যাটো কক। 100 আছিল কি আমাৰ, 100 আছিল আমাৰ c। তেনে হলে আৰু এটা 100 লাগিলে আমি কি কৰি দিম, আৰু এটা c লিখি দিম, এটো হৈ গল আমাৰ 200। 6 টো আমি কেনেকৈ লিখিছিলো, 6 টো আমি লিখিছিলো কি vi কৰি আমি লিখি দিছিলো 6। তেনে হলে এটো আনসাৰটো কি হৈ যাব আমাৰ ccvi হৈ যাব। তো 206 টো হৈ যাব আমাৰ ccvi হৈ যাব। বুজি পাইছে এইখিনি? আহক নেক্সট টু চাও। নেক্সট টু আকৌ কি দিছে, নেক্সট টু দিছে আমাক 567। তো ইয়াতে মই সৰুকে লিখো 567 হয় না। তো ইয়াতে মই লিখো 567, দুটা ভাগত ভাগ কৰি লওঁ, ইফালে লিখিম মই 500
আৰু ইফালে লিখিম কি ইফালে লিখিম মই 67 এনেকে মই ভাগ কৰি ললো এই 67 টো মই আকৌ ভাগ কৰিব পাৰো দুটা ভাগত ইটো লিখিব পাৰো মই 60 আৰু ইটো লিখিব পাৰো মই 7 ঠিক আছে তো প্ৰথম আমি উলাও 500 মানে একেবাৰে সিম্পল 500 মানে আছিল কি আমাৰ d আছিল কারেক্ট 60 মানে কিমান আছিল 60 আমি কেনেকৈ পাইছিলো 50 ৰ লগত 10 এটা এড কৰি দিলে 50 আছিল আমাৰ l হয় না 60 পাইছিলো আমি 50 ৰ লগত 10 এটা এড কৰি দিলে আমি পাইছিলো 60 50 আছিল আমাৰ l 10 আছিল আমাৰ কিমান x তো lx হৈ যাব আমাৰ কিমান 60 হৈ যাব তো 60 ঠাইত আমি লিখিম কি lx বুজি পাইছে 7 মানে কি আছিল 7 মানে আছিল আমাৰ v ডাবল i তো আমি পাই গলো কি পাই গলো আমি যে 567 মানে হ'ব আমাৰ কি dlx v ডাবল i তো এটো হ'ব কি dlx v ডাবল i এটো হল আমাৰ 567 ৰ ভ্যালু নেক্সট টু চাও কি দিছে আকৌ নেক্সট টু এখানে মই মুছি দিছো নেক্সট দিছে আমাক 1490 ঠিক আছে মই লিখি লও 1490 তো ইয়াতেও মই লিখি লও 1490 ঠিক আছে এটো ভাগ কৰি লও এতিয়া এফালে আছে কি 1000 আছে এফালে আছে কি 400 আছে হয় না আর এফালে কি আছে এফালে আছে আমার 90 আছে তো 1000 মানে কি মান আছিল আমাৰ 1000 মানে আছিল আমাৰ m মনত আছে সাকে আপোনালোকৰ 400 টু কেনেকে উলাইছিলো 400 তে উলাইছিলো আমি 500 minus 100 কৰি কেনে তো আমি কৰিছিলো কি 500 minus 100 কৰিলে পাইছিলো আমি কিমান 400 পাইছিলো হয় না আমি পাইছিলো 400 তো টেকনিকটো আমি কি ইউজ কৰিছিলো 500 আমাৰ কোন আছিল ককচোন 500 আছিল আমাৰ d আর d ৰ পৰা আমি 100 মাইনাস কৰিব লাগিছিল তেনে হলে 100 কি আছিল আমাৰ 100 আছিল আমাৰ কি c c টো হৈ যাব আমাৰ লেফট সাইডত কৰিলে কি হ'ব ডাঙৰটোৰ পৰা সৰুটো হৈ যাব মাইনাস হৈ যাব তেনে হলে cd মিন্স হৈ যাব আমাৰ কিমান 400 হৈ যাব তো এটো হৈ যাব আমাৰ cd ঠিক আছে এটো হল আমাৰ 400 নেক্সট টু চাও কি দিছে আকৌ নেক্সট দিছে আমাক 90 90 টো কেনেকৈ উলাইছিল 90 উলোৱা বেস্ট টেকনিক আছিল আমাৰ কি 100 ৰ পৰা এটা মাইনাস কৰি দিম কি 10 100 কোন আছিল আমাৰ 100 আছিল আমাৰ c আৰু তাৰ পৰা 10 মাইনাস কৰিব লাগিলে x এটা আমি কি কৰিছিলো আগত দিছিলো তো 100 ৰ পৰা 10 মাইনাস আমি পাই যাম আমি কিমান 90 পাই যাম তেনে হলে 90 ৰ ভ্যালু হ'ব আমাৰ x c হৈ যাব বুজি পাইছে আপোনালোকে তো এইখিনি লিখি দিও এতিয়া এটো হৈ যাব আমাৰ কি m c d x c है ना এটো হৈ যাব আমাৰ কি m c d x c হৈ যাব আহক নেক্সট টু চাও এবাৰ দিছে আমাক নেক্সট দিছে 1449 আমাক দিছে 1449 দিছে আমাক হয় না তো ইয়াতে লিখি লও 1449 তো এটো ভাগ কৰো এফালে ভাগ কৰো আমি 1000 এফালে ভাগ কৰো আমি 400 আৰু এফালে ভাগ কৰো আমি কি 49 বুলি আমি ভাগ কৰো 1000 একেবাৰে ইজি আমি গম পাও 1000 মানে কি হয় আমাৰ m হৈ যায় 400 আমি কেনেকৈ উলাইছিলো 400 ৰ উলোৱা বেস্ট টেকনিক আছিল কি 500 ৰ পৰা 100 আপোনালোকে মাইনাস কৰাই দিও 500 আছিল আমাৰ কি 500 আছিল আমাৰ কোন আছিল d আছিল 500 মাইনাস 100 কৰিব লাগিলে আগৰ এটা কি দিছিলো আমি c দিছিলো c মানে আছিল আমাৰ 100 তো d ৰ আগত দিছিলো আমি c যাতে 500 minus 100 হয় ঠিক আছে তো 400 মানে হৈ যাব আমাৰ কিমান c d হৈ যাব নেক্সট কোন আছে নেক্সট আছে আমাৰ 49 তো 49 টো আকৌ দুটা ভাগত ভাগ কৰো এটা হল আমাৰ 40 এটা হল আমাৰ 9 এতিয়া কক 42 কেনেকৈ উলাইছিল 42 উলাইছিল আমি কি 50 ৰ পৰা 10 মাইনাস কৰি কেনে হয় না তো 50 ৰ পৰা যদি মই 10 মাইনাস কৰাই দিও আমি পাম 40 তাহলে 50 আছিল আমাৰ l 10 মাইনাস কৰিবৰ কাৰণে আমি কি কৰিছিলো লেফট সাইডত দিছিলো লাগাই x that is 10 লগাই দিছিলো
আমি পাইছিলো এইটো কি 40 পাই গৈছিলো তেনে এইটো হ'ব আমাৰ 40 xl হ'ব আমাৰ 40 9 কি হ'ব আমাৰ 9 আছিলে আমাৰ ix এইটো হ'ব আমাৰ 1449 তেনে হলে এইটো হ'ব 1449 কেনেকা হ'ব ইয়াতে লিখি দিছো মই এইটো হ'ব m c d x l i x হৈ যাব আহক নেক্সট টু চাও কি দিছে নেক্সট টু আপোনালোকে চাব নেক্সট টু দিছে আমাক কি 2019 দি দিছে হয় না নেক্সট টু মই ইয়াতে লিখি দিছো 2019 তো ইয়াতে লিখি লওঁ 2019 এটো আকৌ ভাগ কৰি লওঁ এফালে লিখিম কি 2000 আৰু এফালে কি লিখিম only 19 লিখি দিও এতিয়া মোক কক 2000 টু কি আছিল প্ৰথম কক 1000 কোন হয় 1000 হয় আমাৰ m হয় না তো 2000 তাৰ মানে দুটা 1000 that is double m হৈ যাব ক্লিয়াৰ এখিনি আৰু ইফালে আছে কি ইফালে আছে অকল 19 আমাৰ কি আছিল 19 আছিল আমাৰ 90 যদি আৰু ভাগ কৰো 19 টু কেনেকা পাম 10 আৰু 9 পাম হয় না 10 আছিল আমাৰ কি 10 আছিল আমাৰ x আৰু 9 আছিল আমাৰ কি 9 আছিল আমাৰ i x আছিল মনত আছে চাই আপোনালোকৰ তেনে হলে ইটো হ'ব ডাবল m x i x হৈ যাব তেনে হলে 2019 টু হ'ব m m x i x হৈ যাব বুজি পাইছে এখিনি লাস্ট চাও কি দিছে লাস্ট দিছে আমাক কি 5000 তো 5000 টু কাৰণে বেছি চিন্তা কৰিব দৰকাৰ নাই এটা আমি ট্ৰিক শিকিছিলো that is 5000 ৰ কাৰণে আমি কি ট্ৰিক শিকিছিলো যে আপোনালোকে 5 লিখি দিয়ক 5 লিখি দিয়ক v লিখি দিয়ক তাৰ ওপৰত এটা কি লগাই দিব কৈছিলো মই বাৰ এটা লগাই দিব কৈছিলো তাৰ মানে কি বুজায় যে v মানে তো হল আমাৰ 5 কিন্তু যদি v ৰ ওপৰত আমি এটা বাৰ লগাই দিও এনেকা হৰাইজন্টাল লাইন লগাই দিও তাৰ মানে কি হৈ যাব 5 into 1000 হৈ যাব এটো হৈ যাব কিমান 5000 হৈ যাব তেনে হলে v ৰ ওপৰত 5000 বাৰ যদি আমি দিও এটো হৈ যাব কিমান 5000 হৈহে যাব তো আশা কৰিছো বুজি পাইছে আকৌ যদি কিবা ডাউট থাকে তেনেকা টাইপৰ তো আপোনালোকে গৈ কেনে চাব পাৰে মই দুটা টপিক বনাইছো that is roman numerals part 1 আৰু part 2 আপোনালোকৰ ডাউট খিনি যাতে ক্লিয়াৰ হৈ যাব তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কেনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ